সংখ্যালঘুসকলৰ ওপৰত খং মুখ্যমন্ত্ৰীৰ অপৰাধ প্ৰৱণতাক লৈ সংখ্যালঘুক আক্ৰমণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ হুংকাৰৰ পাছতেই শংকিত সংখ্যালঘু সমাজ থিং ধৰ্ষণ কাণ্ডৰ পাছতেই সংখ্যালঘুসকলৰ ওপৰত বিশেষভাৱে আক্ৰমণাত্মক হৈ উঠিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লোকসভা নিৰ্বাচনৰ পাছৰে পৰা সংখ্যালঘুৰ দপদপনি বঢ়া বুলি মুকলি অভিযোগ আনিছে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে কঠোৰ পদক্ষেপ লোৱাৰ যে লোকসভা নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰীয় ৰাজনীতিত হোৱা এটা যিটো পৰিৱেশ আৰু ধুবুৰীৰ দৰে লোকসভা নিৰ্বাচনত এটা বিশেষ দলৰ বিজয়ৰ পিছত আমাৰ ৰাজ্যত কিছু ব্যক্তিয়ে অপৰাধজনিত কাম কাজত তৎপৰ হৈ উঠা আমি দেখা পাইছোঁ প্ৰায় 22টা ঘটনা আগত সংঘটিত হয় যোৱাকালি ঢিং তেজপুৰ গোসাইগাঁৱতো এনেকুৱা ঘটনা সংঘটিত হয় হঠাতে এই ধৰণৰ ঘটনাবিলাক বাঢ়ি যোৱা আমি দেখা পাইছোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি ল'বলগীয়া কঠোৰ সিদ্ধান্তসমূহো আমি য'ত যেনেকৈ পাৰোঁ আমি লৈছোঁ মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই শংকিত হৈ পৰিছে সংখ্যালঘু ৰাইজ ইতিমধ্যে কেইবাটাও সংখ্যালঘু সম্প্ৰদায়ৰ অভিযুক্তৰ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছে এনে অৱস্থাত এতিয়া নিজ সুৰক্ষাৰ স্বাৰ্থতেই অপৰাধৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে সংখ্যালঘু ৰাইজে এয়া লখিমপুৰৰ বঙালমৰাৰ দৃশ্য বঙালমৰা চেম্বাৰ অফ কমাৰ্চৰ উদ্যোগত নাওবৈচাৰ সংখ্যালঘু এলেকাত সংঘটিত হোৱা অপৰাধ আৰু অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে আৰম্ভ হৈছে অভিযান বিভিন্ন দল সংগঠন মছজিদসমূহৰ সহযোগত এই অভিযান আৰম্ভ হৈছে ড্ৰাগছ নকল সোণ নকল টকা এইবিলাকৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবৰ কাৰণে যি সভা আহ্বান কৰিছে এই সভাৰ আজি সিদ্ধান্ত হয় যে আমি সমাজৰ সচেতন নাগৰিকসকলে এই কৰ্মবিলাক যাতে কৰিব নোৱাৰে তাৰ ব্যৱস্থা ল'বৰ কাৰণে আজি সভাই প্ৰস্তাৱ গ্ৰহণ কৰি সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে বঙালমৰা এলেকাত ড্ৰাগছ জালনোট সৰবৰাহ নকল সোণ আৰু বিভিন্ন অপৰাধমূলক কাৰ্য ৰোধ কৰাৰ উদ্দেশ্যে ওলাই আহিছে সাধাৰণ জনতা বঙালমৰা জিলা মাৰ্কাজ মছজিদ কমিউনিটি হলত অনুষ্ঠিত এক সভাত সংখ্যালঘু এলেকাত অপৰাধ ৰোধ কৰাৰ বাবে এক জেহাদ আৰম্ভ কৰা হয় আমি সকলোৱে মিলি এটা নজৰ ৰখা হ'ব যাতে কোনো কাৰণতে ইয়াতে কোনেও অপ্ৰীতিকৰ পৰিৱেশ ঘোষণা কৰিবৰ কাৰণে কোনো দুষ্কৃতিকাৰীয়ে যাতে সাহস কৰিব নোৱাৰে তাৰ কাৰণে ইয়াতে সকলোৱে সূক্ষ্ম দৃষ্টি ৰাখিব বুলি আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু আমি আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীকো জনাওঁ যাতে আমাৰ অসমৰ যি পৰম্পৰা বা যি পৰিৱেশ হিন্দু মুছলমান খ্ৰীষ্টান বৌদ্ধিষ্ট আমি সকলো ধৰ্মৰ লোকে যাতে আমি যেনেকৈ পূৰ্বৰ পৰা চলি আহিছিলোঁ কোনোবা ৰাজনৈতিক নেতাৰ পৰিকল্পনা মতে যাতে আমি কোনেও তেনেকুৱা পৰিকল্পনাত ভৰি নিদিওঁ কোনো তেনেকুৱা ধৰণৰ ট্ৰেপত যাতে ভৰি নিদিওঁ তাৰ কাৰণে সকলো পক্ষকে আমি আহ্বান জনাইছোঁ নাওবৈচাৰ পৰা মাজহাৰুল ইছলাম খানৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা